নমস্কাৰ, এই মুহূৰ্তত অসমবাসী ৰাইজক দিবলৈ লৈছোঁ আজিৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। 26 জানুৱাৰী আহি পৰিছে। হয়, ঘৰৰ পৰা ওলালে সাৱধান হ'ব লাগিব আৰু লগতে বেংক একাউণ্টত সোমাব 2 লাখকৈ টকা। সবিশেষ জানিব পাৰিব। হয়, যদি ঘৰৰ পৰা ওলাই তেন্তে সাৱধান হ'ব লাগিব। হয়, আজিৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰৰ ভিতৰত প্ৰথমটো খবৰ, হিমন্ত চৰকাৰে ৰাজ্যৰ যুৱকৰ একাউণ্টত দিব 2 লাখ টকা। ৭৫,000 যুৱকে পাব চৰকাৰৰ 2 লাখ টকা। প্ৰথম কিস্তিত দিয়া হ'ব 1 লাখ টকা। 6 ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ'ব ধন প্ৰদান প্ৰক্ৰিয়া। 15 ফেব্ৰুৱাৰীত সামৰণি পৰিব এই প্ৰক্ৰিয়া। আত্মনিৰ্ভৰ অসম আঁচনিৰ জৰিয়তে লাভ কৰিব ধন। হিমন্ত চৰকাৰে ৰাজ্যৰ যুৱকৰ একাউণ্টত দিব 2 লাখ টকা। পৰৱৰ্তী খবৰ, 26 জানুৱাৰীৰ পূৰ্বে ৰাজপথত বাহন উলিওৱাৰ পূৰ্বে সাৱধান হওক অসমৰ ৰাজ্যবাসী। হয়, পুৰাপাহী চালক, চিট বেল্ট নিপিন্ধা, হেলমেট নিপিন্ধা চালকৰ বিৰুদ্ধে তীব্ৰ অভিযান। সুৰাপান কৰি বাহন চলালে ভৰিব লাগিব জৰিমনা। হয়, যদি আপুনি সুৰাপান কৰি গাড়ী চলায় তেন্তে 10,000 টকাৰ জৰিমনাৰ লগতে 6 মাহৰ জেল হ'ব। পুনৰ একে ভুল কৰিলে 15,000 টকাৰ জৰিমনাৰ লগতে 2 বছৰ পৰ্যন্ত জেল হ'ব। চিট বেল্ট নলগাকৈ বাহন চলালে 1,000 টকাৰ জৰিমনা। হেলমেট নোহোৱাকৈ গাড়ী চলালে 1,000 টকাৰ জৰিমনাৰ লগতে 3 মাহলৈ বাতিল হ'ব লাইচেন্স। মোবাইল ফোন ব্যৱহাৰ কৰি গাড়ী চলালে 5,000 টকা জৰিমনা। লাইচেন্স নোহোৱাকৈ গাড়ী চলালে 5,000 টকা জৰিমনা। দুচকীয়া বাহনত 3 জন উঠিলে 1,000 টকা জৰিমনা। ইঞ্চুৰেঞ্চ নোহোৱাকৈ গাড়ী চলালে 2,000 টকাৰ জৰিমনাৰ লগতে 3 মাহৰ জেল। প্ৰদূষণত প্ৰমাণ পত্ৰ নাথাকিলে ভৰিব লাগিব 10,000 টকাৰ জৰিমনা আৰু 6 মাহ জেল। কম বয়সৰ ল'ৰা ছোৱালীয়ে গাড়ী চলালে 25,000 টকাৰ জৰিমনা লগতে 3 বছৰ পৰ্যন্ত জেল হ'ব। এবছৰলৈ বাতিল কৰি দিয়া হ'ব বাহনৰ পঞ্জীয়ন। 25 বছৰলৈ নাপাব ড্ৰাইভিং লাইচেন্স। পৰৱৰ্তী খবৰ, শীঘ্ৰে প্ৰতিগৰাকী কৃষকৰ একাউণ্টত সোমাব PM কিষাণৰ 22 নং কিস্তিৰ ধন। প্ৰতিগৰাকী কৃষকৰ একাউণ্টত সোমাব 2,000কৈ টকা। আপুনিও সাজু হওক PM কিষাণৰ 22 নং কিস্তিৰ ধন ল'বলৈ। নতুন নিয়মেৰে এইবাৰ দেশৰ কৃষকৰ একাউণ্টত জমা হ'ব ধন। আজিয়েই কৰি লওক KYC আপডেট। KYC আপডেট নকৰিলে লাভ নকৰিব PM কিষাণৰ ধন। কাৰিকৰী বিচ্যুতিৰ বাবে কেতিয়াবা কিছুমানৰ একাউণ্টত ধন নোসোমায়। তালিকাত আপোনাৰ নাম আছেনে নাই কেনেকৈ পৰীক্ষা কৰিব সবিশেষ চাওক। প্ৰথমে pmkisan.gov.in অফিচিয়েল ৱেবছাইটত লৈ আপুনি যাওক। হোম পেজত ফাৰ্মাৰ কৰ্ণাৰ বিকল্পটো আপুনি ক্লিক কৰক। বেনিফিচিয়াৰী লিষ্টত তাৰপিছত আপুনি ক্লিক কৰক। তাৰপিছত ষ্টেট, ডিষ্ট্ৰিক্ট, ব্লক আদি চিলেক্ট কৰক। তাৰপিছত গেট ৰিপৰ্টত ক্লিক কৰক। আপোনাৰ সন্মুখত তালিকা ওলাই আহিব। আজি এটি আছিল দিবলগীয়া আপডেট। আজিলৈ মানে